নমস্কাৰ, ওয়েলকাম বেক টু মাই ইউটিউব চেনেল বাবুস ক্লিক্স। অষ্টম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল, অনুৰণী 12 এই যে সৰল কৰা আছে 7 নম্বৰত, এই সৰল কৰা এটা দিবলৈ কৈ আছিলে বহুতে। তো আজি সৰল কৰা কেইটা লৈ আহিছোঁ তোমালোকৰ বাবে। তো ভিডিঅ'টো সম্পূৰ্ণকৈ আৰু মনোযোগেৰে চাবা। তো অহা আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। নম্বৰটো লৈছোঁ 1/1 প্লাছ 2 টু দি পাৱাৰ -1 আছে আৰু প্লাছ 1/1 প্লাছ 2 আছে। তো আমাৰ এটা ইয়াত সূচকৰ ধৰ্ম আছে যে a টু দি পাৱাৰ 1 a টু দি পাৱাৰ -1 ইকুৱেল টু কি আমি লিখিব পাৰোঁ 1/a টু দি পাৱাৰ 1 এনেকুৱা। তো এই ধৰ্মমতে আমি এইটো কৰিম। এইটো চাবা 1 কি আছে 1 প্লাছ 2 টু দি পাৱাৰ -1, অৰ্থাৎ ইয়াক যদি আমি a টু দি পাৱাৰ -1 বুলি ভাবোঁ, তেতিয়াহ'লে এইটো a যদি এইটো -1, তেতিয়াহ'লে আমি এইটো ধৰ্মমতে এনেকৈ লিখিব পাৰোঁ 1/a টু দি পাৱাৰ 1। এতিয়া 1ৰ জেগাত আমি একো নিলিখিলেও কথা নাই, বুজি পাইছানে? এতিয়া আমি এনেকৈ লিখিব পাৰোঁ, ইয়াক হাফ বুলি লিখিব পাৰোঁ। আৰু ইফালে কি আছে 1/1 প্লাছ 2। তো এইটো কি হ'ব তলত যদি আমি এইখিনি যোগ কৰোঁ এনেকুৱা হ'ব 2 2 দি এইটো পূৰণ 2 প্লাছ 1 আৰু ওপৰত কি আছে 1। আৰু এই দুটা যদি আমি যোগ কৰি দিওঁ কি হয় 2 একে 3 হয়। 1/, এতিয়া কি হ'ব 2 একে 3, এইটো 3/2 প্লাছ 1/3। এতিয়া এই 2টো ক'ত যাব ওপৰত যাব, ওপৰত গ'লে কি হ'ব এনেকুৱা হ'ব 2টো ওপৰত গ'ল, ওপৰত যে 1ৰ লগত পূৰণ হ'ল, 1ৰ লগত পূৰণ হ'লে 2 হ'ব আৰু তলত কি আছে 3 1/3। এতিয়া কি হ'ব ইয়াৰ যিহেতু হৰ দুটা একে, গতিকে সদৃশ পদ, এতিয়া 3 তলত 3 বহিলে ওপৰত 2 প্লাছ 1 3 হ'ল, 2 একে 3 3 3 কাটা গ'ল, এনচাৰ হৈছে 1। 2 নম্বৰটো লৈছোঁ ঠিক একেই, সেইটো আগৰটোৰ নিচিনা একেই। এইখিনিত এনেকুৱা হ'ব, এইটো a টু দি পাৱাৰ -1, গতিকে আমি এনেকৈ লিখিব পাৰোঁ 1 প্লাছ 1/a আৰু এইটোও কি 1 প্লাছ a। আগৰটোৰ নিচিনা এইটো যোগ কৰিলে আমাৰ কি হ'ব, তলত a আছে, হৰটো a অৰ্থাৎ লসাগু a হ'ল, aৰে ইয়াক পূৰণ কৰিলে কিমান পাম আমি, 1ৰ লগত a পূৰণ কৰিলে a পাম এটা, আৰু এইটো 1 আছে আৰু এইটো কি আছে 1/1 প্লাছ a। যিহেতু এইটো a প্লাছ 1, গতিকে এইটো আমি a প্লাছ 1 কৰি দিলোঁ। এতিয়া কি হ'ব aটো ওপৰত যাব, এইটো তলত থাকিব, গতিকে a ওপৰত গ'ল, তলত থাকিলে a প্লাছ 1, আকৌ ইফালে কি আছে 1/a প্লাছ 1। এতিয়া এই দুটা a প্লাছ 1 গতিকে আমাৰ এই দুটা সদৃশ পদ, গতিকে লসাগু কি ইয়াৰ a প্লাছ 1 হ'ল, ওপৰত কি হ'ব a প্লাছ 1 কি হ'ল, এই দুটা আমি কাটি দিব পাৰোঁ। তো এনচাৰ কি হ'ল 1। 3 নম্বৰটো লৈছোঁ 1/1 প্লাছ x a মাইনাছ b আৰু 1/1 প্লাছ x b মাইনাছ a। তো এইটো অলপমান বেলেগকৈ কৰিম, কেনেকৈ কৰিম চাই থাকিবা। ইয়াত তলত কি আছে 1/1 প্লাছ x a মাইনাছ b আছে। এই দুটাক আমি কি কৰিম, এই হৰ দুটা আমি ধৰা এই দুটা আমি লসাগু ল'ম, এনেকৈ ল'ম 1 প্লাছ x a মাইনাছ b হ'ল ইনটু 1 প্লাছ x b মাইনাছ a। গতিকে এইটো বাদ দিয়া, এইটো থাকিল, গতিকে এইটো ইয়াত বহাম, 1ৰ লগত এইটো পূৰণ হ'ব, বুজি পাইছানে? লসাগু কৰোঁতে কি হয়, এইটো এইটো হৰণ দিব লাগে, গতিকে এইটো আৰু এইটো কাটা গ'ল, এইটো থাকিল, গতিকে ইয়াত কি হ'ব 1 প্লাছ x b মাইনাছ a। আকৌ ইয়াত কি হ'ব, এইটো আৰু এইটো কাটা গ'ল, 1 প্লাছ x a মাইনাছ b। এতিয়া ওপৰত কি হ'ল আমাৰ 1 1 দুটা আছে, গতিকে আমি কি লিখিব 2 প্লাছ x b মাইনাছ a প্লাছ x a মাইনাছ b। আকৌ তলৰ এই দুটা যদি আমি পূৰণ কৰি কি হ'ব, প্ৰথম 1ৰে যদি আমি এই দুটা পূৰণ কৰোঁ এনেকুৱা হ'ব 1 1 গুণ 1, তাৰপিছত কি হ'ব 1ৰে এইটো পূৰণ কৰিলে কি হ'ব, এইটো সংখ্যাই হ'ব, 1ৰে যি সংখ্যা পূৰণ কৰে সেই সংখ্যাটো x b মাইনাছ a। তাৰপিছত এইটোৰে এই দুটা পূৰণ দিয়া কি হ'ব, 1ৰে এইটো পূৰণ দিলে x a মাইনাছ b হ'ল, আকৌ এই দুটা পূৰণ কৰিলে আমি কি পাম, প্লাছ চিন আছে, প্লাছে প্লাছে প্লাছ হ'ব,
ইয়াৰ যিহেতু চোৱা ভূমি দুটা একে, গতিকে আমাৰ ঘাত দুটা কি হ'ব, যোগ হ'ব। অৰ্থাৎ এনেকুৱা হ'ল এক্স এ মাইনাছ বি প্লাছ বি মাইনাছ এ। এতিয়া চাবা এইখিনিৰ পৰা আমি কি পাম, এই বি কাটা গ'ল, এই কাটা গ'ল। তো কি থাকিব, 1 প্লাছ এক্স বি মাইনাছ এ প্লাছ এক্স এ মাইনাছ বি প্লাছ এক্স, এইটো কাটাই গ'ল, গতিকে এক্স টু দি পাৱাৰ 0। আৰু ওপৰত আছে কি 2 এক্স বি মাইনাছ এ প্লাছ এক্স এ মাইনাছ বি। 1 প্লাছ এক্স বি মাইনাছ এ প্লাছ এক্স এ মাইনাছ বি, এক্স টু দি পাৱাৰ 0 ইকুৱেল টু কি 1। আৰু ওপৰত যি আছে সেইখিনি এনেকৈ বহাই দিয়া, 2 প্লাছ এক্স বি মাইনাছ এ প্লাছ এক্স এ মাইনাছ বি। এক যোগ কৰিলে কি হ'ব, 2 হ'ব, 2 প্লাছ এক্স বি মাইনাছ এ প্লাছ এক্স এ মাইনাছ বি। আকৌ ইয়াত কি আছে, 2 প্লাছ এক্স বি মাইনাছ এ প্লাছ এক্স এ মাইনাছ বি। তো ওপৰত হ'লে আমাৰ কি হ'ল, একে হ'ল, গতিকে এইটো কাটি দিব পাৰোঁ, আমি কি পালোঁ, 1 পালোঁ। 4 নম্বৰটো লৈছোঁ, এ টু দি পাৱাৰ -1 প্লাছ বি টু দি পাৱাৰ -1 হৰণ কিমান আছে, এ প্লাছ বি। তো আগৰ নিচিনাই কৰিম, এইটো হৰণ যিহেতু আছে মানে এনেকৈ তলত বহাই লৈছোঁ এইটো প্ৰথমতে। আৰু এইটো ওপৰত কি আছে, এ টু দি পাৱাৰ -1 প্লাছ বি টু দি পাৱাৰ -1। এতিয়া তলত কি হ'ল আমাৰ, এ প্লাছ বি থাকিল। এ টু দি পাৱাৰ -1 মানে আমি কি লিখিব পাৰোঁ, 1/a। বি টু দি পাৱাৰ -1 মানে কি লিখিব পাৰোঁ, 1/b। সূত্ৰ মতে আমাৰ যিটো এ টু দি পাৱাৰ -1 ইকুৱেল টু 1/, এ টু দি পাৱাৰ 1 আছিলে, 1টো নিলিখিলেও কথা নাই, মই যে আগতে কৈছোঁ। তো এতিয়া ওপৰৰখিনি কৰা প্ৰথমতে, ইয়াৰ লসাগু হ'ল এ বি, গতিকে এ কাটা গ'ল, কি থাকিল, বি থাকিল, বি কাটা গ'ল, কি থাকিব, এ। তলত কি আছে আমাৰ, এ প্লাছ বি। এতিয়া এই এ বিটো আমাৰ ক'ত নামিব, তলত নামিব। এনেকুৱা হ'ল এ বি এ প্লাছ বি। ওপৰত কি আছে, বি প্লাছ এ বা এ প্লাছ বি, আমি এনেকৈ লিখিব পাৰোঁ তাক। গতিকে এইটো আৰু এইটো কাটা গ'ল, কি থাকিল, ওপৰত 1, তলত এ বি। 5 নম্বৰটো লৈছোঁ, 2 টু দি পাৱাৰ -1 প্লাছ 3 টু দি পাৱাৰ -1, এই দুটাক আৰু কি কয়, হোল টু দি পাৱাৰ -1 বুলি কৈছে। আৰু 4 টু দি পাৱাৰ -1 প্লাছ 6 টু দি পাৱাৰ -1 হোল টু দি পাৱাৰ কি, -1। প্ৰথমতে ভিতৰৰখিনি কৰা। 2 টু দি পাৱাৰ -1 মানে আমি কি লিখিব পাৰোঁ, হাফ। 3 টু দি পাৱাৰ -1 মানে কি লিখিব পাৰোঁ, 1/3। ইয়াক আৰু কি আছে, -1 আছে এটা। ইয়াতো আমি কি কৰিব, 4 টু দি পাৱাৰ -1 মানে 1/4। আৰু 6 টু দি পাৱাৰ -1 মানে আমি কি লিখিব পাৰোঁ, 1/6। ইয়াতো কি আছে, 1। এতিয়া ইয়াৰ লসাগু কি হ'ব, প্ৰথমতে লসাগুখিনি লোৱা, 2 আৰু 3 লসাগু কি হ'ব, 6। গতিকে 2 দি 6ক 3বাৰ, অৰ্থাৎ এই 3টো ইয়াতে বহিব, 3 গুণ 3, আৰু এই 2টো ইয়াতে বহিব, +2 -1। আৰু ইয়াত কি হ'ব, 4 আৰু 6 লসাগু আমাৰ কি হ'ব, 12। তো 4 দি 12ক 3বাৰ, গতিকে 3 গুণ 3, 6 দি 12ক কেইবাৰ, 2বাৰ, গতিকে 2 গুণ 2 -1। এতিয়া এইখিনি কি হ'ল, 6 হ'ল তলত, ওপৰত কি হ'ল, 3 দি 5 -1। আৰু এইখিনি কি হ'ল, 12 আৰু 5 -1। এতিয়া আমি কি কৰিম, এই বস্তুখিনি, এই যে -1 আছে, ইয়াক যদি আমি গোটেইখিনি এ বুলি ধৰোঁ, তেতিয়াহ'লে কি হ'ল, এ টু দি পাৱাৰ -1 হ'ল। তেতিয়াহ'লে এ টু দি পাৱাৰ -1 মানে আমি কি লিখিব পাৰোঁ, 1/, এ টু দি পাৱাৰ -1 মানে কি আছিল, 1/, এ টু দি পাৱাৰ 1, এনেকুৱা, হয়নে? এইখিনি যদি গোটেইখিনি ই হয়, তেতিয়াহ'লে 1/, কি হ'ব আমাৰ, 1/5/6 হৰণ এইটো কি হ'ব, 1/5/12। এতিয়া এই 6টো ক'ত যাব, ওপৰত যাব, গতিকে 6টো গ'ল ওপৰত, তলত আছে 5। আৰু ইয়াৰ 12টো ক'ত যাব, ওপৰত যাব, 12টো গ'ল ওপৰত, তলত আছে 5। এতিয়া এই যে হৰণ আছে, হৰণটোক আমি কি কৰিম, পূৰণ কৰি দিম। পূৰণ কৰি দিয়াৰ লগে লগে কি হ'ব, এই সংখ্যা দুটা সলনি হ'ব, 12টো তলত আহিব, 5টো ওপৰত যাব। 5 5 কাটা গ'ল, 6 দি 12ক 2বাৰ। তো কি পালোঁ, ওপৰত একো নাই, 1, তলত 2। তো এনচাৰ আমাৰ কি হ'ল, হাফ। তো এনেদৰে তোমালোকে সৰল গণিত কৰিব পাৰিবা। তো এইখিনি আছিল ভিডিঅ'টোত।
ভিডিঅ'টো চাই ভাল লাগিলে ভিডিঅ'টো লাইক কৰিবা, চেনেলটো ছাবস্ক্ৰাইব কৰিবা। আজিলৈ আহিলে বাই বাই, থেংক ইউ।